কাজিয়া লাগি থকাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বাবে ইছলামপন্থীৰ এগৰাকী কিশোৰীক দলবদ্ধ আক্ৰমণ আৰু শ্লীলতা হানিৰ অভিযোগ। যোৱা 7 তাৰিখে নগাঁও চহৰৰ ইছলামপট্টিত এখনি কাজিয়া হৈ থকাৰ সময়তে এগৰাকী 16 বছৰীয়া কিশোৰী তথা 10মান শ্ৰেণীৰ ছাত্ৰীক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি কিশোৰীগৰাকীয়ে মোবাইল ফোনেৰে ভিডিঅ' ৰেকৰ্ডিং কৰি থকা সময়ত তাৰ উপস্থিত থকা খাইৰুল ইছলাম, হাফিজুল ইছলাম, ইকবাল হুছেইন, বাবুল আলী আৰু গয়হৰ উদ্দিনে দলবদ্ধভাৱে কিশোৰীগৰাকীৰ পৰা মোবাইল ফোন কাঢ়ি লোৱাৰ লগতে চুলিত ধৰি মাৰধৰ কৰাৰ উপৰিও গোপন অংগত হাত দি শ্লীলতা হানি কৰে। এই কাৰ্যত বাধা দিবলৈ আহোঁতে কিশোৰীগৰাকীৰ পিতৃ তথা মাতৃকো আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে সোণৰ চেইন, মোবাইল ফোন আদি কাঢ়ি লৈ যায় বুলি হৈবৰগাঁও আৰক্ষী থানাত উপৰোক্ত লোককেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে ঘটনাৰ সময়ৰ ভিডিঅ' ফুটেজ আদিও জমা দিছে। অতি সাধাৰণ কথাতে এইগৰাকী কিশোৰীৰ শ্লীলতা হানি কৰা খাইৰুল ইছলাম, হাফিজুল ইছলাম, ইকবাল হুছেইন, বাবুল আলী আৰু গয়হৰ উদ্দিনক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মানে আমাৰ ইছলামপট্টিত আমাৰ পেহী থাকে, তাতে মানে আমাৰ দাদাক আৰু পেহীৰ কিবা মানে হৈছিলে। হোৱাৰ পিছত আমি মানে খবৰ ল'ব গৈছিলোঁ। খবৰ ল'ব যাওঁতে মানে মই ভিডিঅ' কৰি আছিলোঁ। মোৰ মোবাইলটো কাঢ়ি নিওঁতে মই মোবাইলটো আনিব যাওঁতে তাৰপিছত সিহঁতে মোক মাৰপিট কৰিছে। হাফিজুৰে খাইৰুলক লগাই দিছে, খাইৰুলে বাবুলক লগাই দিছে, বাবুল আৰু ইকবাল সিহঁতে মোক মাৰপিট কৰিছে। আৰু সিহঁতে হৈছে টমটমৱালা, এইবিলাক মানে গাঁৱৰে ভাড়াতীয়া মানুহ হয় আৰু ড্ৰিঙো কৰি লৈছিলে সিহঁতে মানে। আৰু মোক যে মাৰিছে, বেয়া অংগত হাতো দিছে, মানে এনেকুৱা কৰিছে মোৰ লগত। মই এতিয়া ন্যায় বিচাৰোঁ, হিমন্ত মামাক এটাই ক'ব বিচাৰোঁ, মোক ন্যায় লাগে। এইটো থানাত কেছ দিছোঁ, থানাৰ মানুহে কৰি আছে, কিন্তু থানাৰ মানুহৰ ওপৰত দি গৈ কিনে আকৌ অশান্তি কৰি আছে, মিডিয়াত কিবা কিবি কৈ আছে মানে একদম। মই মেট্ৰিকৰ পৰীক্ষা মই এক্সাম দিব পৰা নাই, মই মেট্ৰিক দিম অহাবাৰ, স্কুল যাব পৰা নাই, মই মেডিকেল কৰাইছোঁ, মোৰ এতিয়াও পেইন হৈয়ে আছে পুৰা একদম। ভিডিঅ' আছে, প্ৰুফো আছে মোৰ তাত, কিন্তু সিহঁতৰ তাত কোনো প্ৰুফ নাই যে সিহঁতক আমি মাৰিছোঁ, কিবা কৰিছোঁ। আমাৰ তাত চব প্ৰুফ আছে, মোক যে মাৰিছে, মোৰ আব্বাক মাৰিছে।